मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 4.2 ৰ কোশ্চেন 1 ৰ 1 ৰ পৰা 5 লৈকে। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাৰ কি কৈছে যে উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰ সমাধান কৰা। তোমালোকে ক্লাস 9 ত 8 ত পাই আহিছে অলৰেডি উৎপাদীকৰণ পদ্ধতি, ঠিক আছে? উৎপাদীকৰণ পদ্ধতিত কি কৰিব লাগে? ইয়াৰ লগত x স্কয়াৰৰ সহগ কি আছে 1 আছে আৰু শেষৰটো আমাৰ ইনটু কৰিব লাগিব 1 * 10 কিমান পালো 10। এতিয়া 10 ৰ উৎপাদক উলিয়াই আমাৰ প্লাস মাইনাস কৰি মাইনাসৰ 3 উলিয়াব লাগিব, ঠিক আছে? 10 ৰ উৎপাদক উলিয়াই প্লাস মাইনাস কৰি কি উলিয়াব লাগিব -3। 10 ৰ উৎপাদক কি পাম আমি 2 * 5 দুটা উৎপাদক পাম। চাবা আমি 5 ৰ পৰা যদি 2 মাইনাস কৰো কি পাম 3 প্লাসৰ 3 ইয়াতে আছে মাইনাসৰ। ইয়াতে চাবা মাজতকৈ যদি উৎপাদক আমাৰ এটা ডাঙৰ হৈ গল, ঠিক আছে? মাজতকৈ উৎপাদক যদি ডাঙৰ হৈ যায় ইয়াৰ আগত যিটো চিহ্ন আছে ডাঙৰটোৰ আগত সেইটো চিহ্ন বহিব, ঠিক আছে? প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস আৰু ইয়াত মাইনাস হলে আনটোত কি হ'ব আমাৰ প্লাস হৈ যাব, ঠিক আছে? প্রথমতে কি আছে x স্কয়ার মাইনাসৰ 5x লগতে x আছে x ইয়াতে y থাকিলে y লিখিলে হয়, p থাকিলে p লিখিম, ঠিক আছে? প্লাসৰ 2x মাইনাসৰ 10 ইকুয়াল টু কি হ'ব 0। চাবা এই দুটাৰ পৰা আমি কমন লম। x স্কয়ার মানে লিখিব পাৰো x * x, 5x মানে লিখিব পাৰো 5 * x, ঠিক আছে? এই দুটাৰ পৰা আমি কি কমন লব পাৰো x কমন লব পাৰিম, থাকিল কিমান x, ঠিক আছে? মাইনাস চিহ্ন আছে মাইনাস চিহ্ন ইয়াতে প্লাস চিহ্ন থাকিলে আমি কি লিখিলো হয় প্লাস চিহ্ন লিখিলো হয়, মাইনাস আছে কারণ মাইনাস 5 প্লাসৰ এই দুটাৰ পৰা কমন লম আমি 2 * x 10 ক কি লিখিব পাৰো 2 * 5 ইয়াতে প্লাস আছে কারণে প্লাস আছে, ঠিক আছে? মাইনাস থাকিলে মাইনাস দুটাৰ মাজত আমাৰ 2 কমনটো লোৱাৰ পিছত আৰু একো চাব নালাগে, এই ব্ৰেকেটৰ মাজত যে লিখিছা সেইটোকে আকৌ ৰিপিট কৰি দিবা। চাবা এই ব্ৰেকেটৰ দুটা আমি কি কৰিম একবাৰ লিখিম আৰু ব্ৰেকেটৰ বাহিৰৰ যি দুটা আছে সেই দুটা আমি একবাৰ লিখিম, ঠিক আছে? এতিয়া চাবা x - 5 = 0 আৰু কি হ'ব x + 2 = 0। মাইনাসত আছে সোফালে গলে আমাৰ কি হ'ব প্লাসত হ'ব, এটো আছে প্লাসত আছে সোফালে গলে মাইনাস। মূলবোৰ মানে কি x ৰ মানবোৰ উলিয়াব। মূল মানে কি কৈছে ইয়াতে x ৰ মানবোৰ উলিয়াব দিছে, ঠিক আছে? এক নম্বৰটো হল ভিডিওটো পজ কৰি লিখিলো। 2 নম্বৰত আমাক এইটো দি আছে। প্ৰথমতে কি কৰিব লাগে x স্কয়াৰৰ সহগ আৰু শেষৰটোৰ আমাৰ ইনটু 2 * 6 12। ইয়া 12 ক কিমান বনাব লাগে ইয়াতে একো নাই মানে 1 প্লাসৰ 1 বনাব লাগিব। আচ্ছা আমি যদি 3 * 4 কৰো মানে 3 ৰে 12 ক কিমান বাৰ যায় 4 বাৰ যায়। ইয়াতে আছে আমাৰ প্লাসৰ 1। মই অলপ আগতে কলো মাজতকৈ যদি সহগ কি আমাৰ উৎপাদক ডাঙৰ হৈ যায় কি কৰিব লাগে ডাঙৰটোৰ আগত কি চিহ্ন বহাবা ইয়াৰ মাজৰ আগত যিটো চিহ্ন আছে, ঠিক আছে? আৰু এইটো প্লাস হৈ গল কাৰণে মাইনাস 2x স্কয়ার প্লাসৰ 4x মাইনাসৰ 3x মাইনাস 6 ইকুয়াল টু আমাৰ কি হল 0 হৈ গল। এই দুটাৰ পৰা আমাৰ উৎপাদক উলিয়াব লাগিব। 2 ক আমি 2x স্কয়াৰক লিখিব আৰু 2 * x * x ইয়াতে চাবা 4x আছে আমাৰ কি লিখিব পাৰো 2 * 2 * x ইয়াৰ পৰা আমি 2 কমন ললো, ইয়াৰ পৰা আমাৰ কি কমন আহিল x কমন আহিল, থাকিল কি আমাৰ x মাজতে প্লাস চিহ্ন আছে প্লাস চিহ্ন ইয়াতে থাকিল আমাৰ 2 ইয়াতে মাইনাস দিয়া থাকিলে মাইনাস লিখিবা প্লাস দিয়া থাকিলে প্লাস লিখিবা। এই দুটাৰ পৰা 3x লিখিব পাৰো 3 * x 6 ক আমি কি লিখিব পাৰো 2 * 3, ঠিক আছে? এই দুটাৰ মাজত আমাৰ কমন আহি আছে 3। আগতে কৈছো যে কমন লোৱাৰ পিছত জাস্ট ব্ৰেকেটৰ মাজত দুটা বহাই দিবা, ঠিক আছে?
এতিয়া এই দুটা মিলি কি হ'ব আমাৰ এটা হ'ব আৰু এই দুটা মিলি এটা হ'ব ইকুয়াল টু আমার 0 হৈ গল x + 2 ইকুয়াল টু একবার 0 একবার 2x - 3 ইকুয়াল টু 0 প্লাস আছে হোফালে গলে আমার কি হ'ব মাইনাসত হ'ব এইটো মাইনাস আছে হোফালে গলে প্লাসত x এর লগত আমার কি আছে ইনটু আছে হোফালে গলে আমার ডিভাইড হ'ব x এর মান -2 এটা আর এটা হল 3/2 ঠিক আছে ভিডিওটো পজ কৰি লিখিলো সবা কোশ্চেন 3 তে আমাক এটো দি আছে √ওভার দি আছে প্ৰথমতে কি কৰিব লাগিব x² সহগ কি আছে আমাৰ √2 আৰু শেষত দি আছে 5√2 ঠিক আছে এই √2 ৰ আগত আমাৰ মনে মনে 1 আছে 1 আৰু 5 ইনটু কৰিলে কি হ'ব পাম আমি 5 এতিয়া √2 আৰু √2 ইনটু কৰিলে কি হ'ব 2 হ'ব কাৰণ √ওভার a ইনটু √ওভার a ইকুয়াল টু a সাপোজ √ওভার 9 ইনটু √ওভার 9 কি পাম আমি 9 পাই যাম ঠিক আছে আচ্ছা ইয়াতে আমি কিমান পালো 10 10 ক আমি কি বনাব লাগিব 7 বনাব লাগিব 10 ৰ উৎপাদক লম 2 কিমান বার যাব 5 বার যাব 2 আৰু 5 প্লাস কৰিলে আমি কি আমি 7 পাই যাম এনেহলে লিখি দিম ইয়াতে √2 x² প্লাস কি হ'ব আমাৰ 2x plus 5x plus 5√2 equal to আমার 0 এই দুটাৰ পৰা আমাৰ কমন লব লাগিব এইটো হল আটাইতকৈ ভুল কৰে ঠিক আছে √2 সবা √2 আৰু √2 ইনটু √2 কৰিলে আমি কি পাও 2 এতিয়া 2 ঠাইত যদি আমি দুটা বহাই দিও পাৰিম √2 ইনটু √2 কৰিলে 2 পাম 2 ঠাইত আমি দুটা বহাই দিম এতিয়া কিয় বহাই দিম কারণ আমরা পূরণ করা পূরণ নহয় কমন লওয়া সহজ হ'ব প্লাস 5x প্লাস 5√2 ইকুয়াল টু আমার কি দিয়া আছে 0 দিয়া আছে চাবা এই দুটাৰ পৰা আমি কি কমন লব পাৰিম এই দুটাৰ পৰা আমি কমন লব পাৰিম √2 ঠিক আছে ভাঙাই দিলো √2 x² আছে মানে ইনটু x ইনটু x ইয়াতে কি দি আছে ইয়াতে ভঙাই দি আছে লিখি দিও ইয়াতে √2 ইনটু x দুটাৰ মাজত কি কমন আহিল প্ৰথমতে √2 আহিল আৰু x আহিল লিখি দিলো ওপৰত বাকি থাকিল কি আমাৰ x থাকিল মাজতে প্লাস চিহ্ন আছে প্লাস চিহ্ন তলত কি থাকিল আমাৰ √2 থাকিল ইয়াতে চাবা এটো কি লিখিব ৰা 5 ইনটু x ইয়াকে লিখিব ৰা 5 ইনটু √2 দুটাৰ মাজত আমাৰ 5 আহি গল বাকি থাকিল আমাৰ x প্লাস √2 আমাৰ লিখিব নালাগে জাস্ট আগত যে কমেন্ট কি ব্র্যাকেটৰ মাজত লিখিছা হেটো লিখি দিলে হ'ব x প্লাস √2 দুজি দুটা মিল দিয়া আছে সেই দুটা মিলি এটা আৰু √2x প্লাসত 5 ইকুয়াল টু 0 এতিয়া চাবা x plus √2 equal to আমাৰ হ'ব 0 আৰু √2x plus 5 equal to আমাৰ 0 হ'ব x plus দি আছে সোঁফালে গলে কি হ'ব মাইনাসত আৰু ইয়াতে √2x plus দি আছে সোঁফালে গলে মাইনাস x ৰ লগত √2 আমাৰ কি হৈ আছে ইনটু হৈ আছে সোঁফালে গলে কি হ'ব ডিভাইড হ'ব সো আমার 4 নম্বরত কোশ্চেনটো দি আছে এটা আমার p/q আকাৰত দি আছে তলত দি আছে 8 তোমালোকে কি কৰিব পাৰা গোটেই কেইটাৰ লগত 8 ইনটু কৰিব পাৰা বা লসাগু লব পাৰা 8 আমি ইনটু কৰি দিম ঠিক আছে 8 ইনটু 2x² মাইনাস ইয়াতে x হ'ব প্লাস 8 ইনটু 1/8 ইকুয়াল টু আমাৰ হৈ গল 0 8 ৰ লগত 2 ইনটু কৰিলে 16 পাম 8 আৰু x ইনটু কৰিলে 8x 8 ক্যান্সেল আমাৰ থাকিল 1 ইকুয়াল টু 0 এতিয়া আমাৰ কি কৰিব লাগিব x² ৰ সহগ আৰু 1 ৰ ইনটু কৰিব লাগিব কিমান হ'ব 1 ৰ লগত ইনটু কৰিলে আমি 16 পাম ইয়াক কি বনাব লাগিব -8 4 ৰে দিলে সো 2 আৰু 8 যদি উৎপাদক উলিওৱা
প্লাস মাইনাস কৰিলে আমাৰ -8 কেতিয়াও নোলায় কিন্তু 4 আৰু 4 ত আমি পাম প্লাস কৰিলে কি হ'ব 4 আৰু 4 প্লাস কৰিলে আমি 8 পাম ঠিক আছে কিন্তু আমাৰ লাগে -8 কি কৰিম ইয়াতো মাইনাস ইয়াতো মাইনাস কাৰণ দুটা সংখ্যাৰ আগত যদি মাইনাস হয় সংখ্যা দুটা আমাৰ প্লাস কৰিব লাগে বাট এনসাৰৰ আগত মাইনাস ঠিক আছে তেনেহলে 16x² মাইনাসৰ 4x আৰু এটা কি হ'ব মাইনাসৰ 4x + 1 = 0 ঠিক আছে 16x² ৰ আমি কি কৰিম উৎপাদক ভগাম কি হ'ব 16 ক লিখিব পাৰো 4 * 4 আৰু x² ক লিখিব পাৰো x * x ইয়াক কি লিখিব পাৰো 4 * x দুটাৰ মাজত আমাৰ 4 কমন আহিল এই দুটাৰ মাজত আমাৰ x কমন আহিল ইয়াতে থাকিল আমাৰ 4 মাইনাস চিন দি আছে আৰু এটা x আছে এটা মাজতে কি চিন দি আছে মাইনাস আৰু তলত আমাৰ একো নাই ঠিক আছে একো নাই মানে কি হ'ব 1 হ'ব মাইনাস চিন দিয়া থাকিলে কি লিখিব লাগে মাইনাস লিখিব লাগে আৰু দুটাৰ মাজত আমাৰ একো কমন না যায় কি হ'ব 1 তাৰ পিছত কমন লোৱাৰ পিছত আমি এই ব্ৰেকেটটো জাস্ট বহাই দিম ঠিক আছে এতিয়া কি হ'ব এই দুটা মিলি আমাৰ এটা হ'ব আৰু এইটো মিলি কি হ'ব আমাৰ আৰু এটা হ'ব ঠিক আছে এতিয়া আমি এইটো সাইডত লিখিছো 4x - 1 একবাৰ কি হ'ব 4x - 1 = 0 আৰু একবাৰ হ'ব 4x - 1 = 0 মানে আমাৰ দুটাই সেম আছে ঠিক আছে 4x মাইনাস হলে কোফালে গলে কি হ'ব আমাৰ প্লাসত হ'ব x ৰ লগত 4 * আছে কোফালে গলে কি হ'ব ডিভাইড ইয়াতেও চাবা 4x মাইনাস আছে কোফালে গলে প্লাস x ৰ লগত 4 * আছে কোফালে গলে কি হ'ব ডিভাইড হৈ যাব হল ভিডিওটো পজ কৰি লিখি লোৱা চাবা 5 নম্বৰত আমাক এইটো কোশ্চেন দি আছে প্ৰথমতে কি কৰিব লাগিব x² ৰ হওক আৰু 1 ৰ লগত ইনটু 100 ৰ লগত 1 ইনটু কৰিলে আমি কি পাম 100 এ পাম ঠিক আছে 100 ক কি বনাব লাগে 20 চাবা 10 * 10 কৰিলে কি হ'ব 100 প্লাস কৰিলে আমি 20 পাম কি পাম প্লাসৰ 20 আমাৰ লাগে মাইনাসৰ 20 দুটাৰ আগত মাইনাস বহাই দিম কাৰণ দুটা সংখ্যাৰ আগত মাইনাস বহালে সংখ্যা দুটাৰ প্লাস বাট এনসাৰৰ আগত কি হয় মাইনাস 100x² মাইনাসৰ কি হ'ব 10 লগতে x এটা আহিব ইয়াতে হ'ব মাইনাসৰ 10 লগতে x + 1 = আমাৰ 0 হৈ গ'ল সবাই এই দুটাৰ পৰা আমি কমন লম 100 ক লিখিব পাৰো 10 * 10 x² ক লিখিব পাৰো x * x 10x ক কি লিখিব পাৰো 10 * x 10 আমাৰ এটা কমন আহিল ঠিক আছে আৰু এটা কমন আহিল x নেক্সট আমাৰ কি থাকিল 10 আৰু x 10x মাজতে কি দি আছে মাইনাস দি আছে তলত আমাৰ একো নাই মানে কি লিখিব লাগে 1 লিখিব লাগে ইয়াতে মাইনাস আছে কাৰণে কি হ'ব মাইনাস প্লাস থাকিলে প্লাস দুটাৰ মাজত আমাৰ একো মিল নাই তেনেহলে কমন যাব 1 10x চাবা এইটো জাস্ট বহাই দিলে হ'ল কি হ'ব 10x - 1 এই দুটা মিলি আমাৰ এটা হৈছে ঠিক আছে আৰু এই দুটা মিলি কি হ'ব এটা হ'ব চাবা দুটা একে আছে তোমালোকে আকৌ এটা নিলিখিবা ঠিক আছে স্কয়ার লিখিব লাগিব এটা লিখিলে 10x - 1 = হ'ব একবাৰ 0 আৰু একবাৰ কি হ'ব 10x - 1 = 0 হ'ব চাবা আমি 10x ৰাখি দিলো মাইনাস আছে কোফালে গলে প্লাস x ৰ লগত 10 * আছে কোফালে গলে কি হ'ব আমাৰ ডিভাইড হৈ যাব ইয়াতে চাবা 10x মাইনাস আছে কোফালে গলে 1 x ৰ লগত কি আছে ইনটু আছে কোফালে গলে কি হ'ব ডিভাইড তাৰ মানে x ৰ মান 1/10 x ৰ মান 1/10 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা